রণাঙ্গন এতিয়া বিটিআর আপনি জব যেনেকে আছে এনেকেই থাকিব সর্বশক্তি প্রয়োগ করে জপিয়াই পড়িছে শাসক বিরোধী বিটিআরত সমানেই চলিছে জিন্দাবাদ মুর্দাবাদ ধ্বনি উঠিছে যোগদান পদত্যাগৰ ধুম তাৰ পৰা আৰম্ভ কৰিব আজি মুখ্যমন্ত্ৰীও নামিছে বিটিআৰৰ ৰণাঙ্গনত মুখ্যমন্ত্ৰীৰ পৰা বিটিআৰ চিফ প্ৰমোদলৈকে সকলোৰে টিপ্পনী বিৰোধীৰ প্ৰতি বিটিআৰ দখলৰ দাবীৰে ৰণাঙ্গনত এতিয়া ইউপিপিএল বিপিএফ সমানে ষ্টাৰ কেম্পেইনাৰ নমাই যুঁজত নামিছে বিজেপিও কোনেও কাকো অলপমানো স্পেচ এৰি দিবলৈ মুঠেই সাজু নহয় বিটিআৰত সৰ্বশক্তি প্ৰয়োগ কৰি বিটিআৰত যুঁজত নামিছে ইউপিপিএল প্ৰধান প্ৰমোদ বড়োৰ টাৰ্গেট হাগ্ৰামা মহিলাৰী আৰু অতি শেহতীয়াভাৱে প্ৰমোদ বড়োৱে টাৰ্গেট কৰি লৈছে বিপিএফ বিজেপিকো তামুলপুৰৰ 5টা সমষ্টিয়ে দখল কৰাৰ দাবীৰে ৰণাঙ্গনত নামিছে প্ৰমোদে কৈছে ষ্টাৰ কেম্পেইনাৰৰ কথা কৈছে চন্দ্ৰ সূৰ্যৰ কথা মই এটা সমষ্টিত কোৱা নাই 5টা সমষ্টিয়ে বহুত ভালকৈ আগবাঢ়ি আছে আৰু 22 তাৰিখত যেটো নিৰ্বাচন হ'ব মোৰ এনেকুৱা লাগিছে যে 5টা সমষ্টিয়ে ইউপিপিএলৰ খাতাত আহি যাব 10 কোটি তেখেতসকলৰ আছে মেম্বাৰশ্বিপ আমাৰটো 6 লাখ 7 লাখে আছে গতিকে এই ক্ষেত্ৰত তেখেতে ক'ব পাৰে এতিয়া চাওক পৃথিৱীত কোনো এটা জীৱ জন্তুৰে ইয়াত মানে প্ৰয়োজন নাই এনেকা নহয় সবৰো প্ৰয়োজন আছে নিগনিটোতো প্ৰভু গণেশৰ বাহন না তো আমি যদি প্ৰভু গণেশৰ বাহন হ'ব পাৰো এইটো কিবা বেয়া কথা হ'ব নেকি সারা হিন্দু মানুহে পূজা কৰে গতিকে আমাক যদি গণেশজীৰ বাহন কৰি দিছে প্ৰভু গণেশৰ বাহন কৰি দিছে আমিতো বহুত গৌৰৱ অনুভৱ কৰিছো বিজেপিৰ 8টা প্ৰতিশ্ৰুতি লৈ ৰণাঙ্গনত নামিছে বিজেপি শেষ মুহূৰ্তত সৰ্বশক্তি প্ৰয়োগৰ চেষ্টা বিজেপিৰো আমি বিটিসি দিয়ে আসনি রিনিউ দিয়া এই ভিসিডিসি বিলাকে এই আসনি বিলাক খাই পেলাই দুখিয়া মানুহক আসনি লব নিদিয়ে বাক্সাৰ 4টা সমষ্টি দখলৰ দাবীৰে প্ৰচাৰ চলাইছে মন্ত্ৰী ৰঞ্জিত দাসে এফালে বিজেপিৰ সংকল্প পত্ৰ প্ৰকাশ পাইছে আনফালে ৰণাঙ্গনত বাক্সা তামুলপুৰ মুছলপুৰত সৰ্বশক্তি প্ৰয়োগ কৰি জপিয়াই পৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া মন্ত্ৰী ৰঞ্জিত দাস বিটিচিৰ 30টা সমষ্টিত আমি প্ৰাৰ্থী দিছো প্ৰতিটো সমষ্টিতে এনেকুৱা ধৰণে ৰাইজে বিজেপিৰ প্ৰতি মৰম দেখুৱাইছে আৰু নিশ্চিতভাৱে আমিও ৰাইজৰ মনৰ যি বাতৰি পাইছো বিটিচিত এবাৰ বিজেপি চৰকাৰ গঠনত মুখ্য ভূমিকা গ্ৰহণ কৰিব ইস্তাহাৰৰ বা সংকল্প পত্ৰৰ মূল বিষয়টো হৈছে শান্তিপূৰ্ণ সুৰক্ষিত বিকশিত বিটিআৰ যেহেতু শান্তি ইতিমধ্যে প্ৰতিষ্ঠা কৰা হৈছে এই শান্তি যাতে আগন্তুক দিনত যাতে আমি ধাৰাবাহিকভাৱে যাতে বিৰাজমান কৰি ৰাখিব পাৰোঁ এইটো এটা মূল উদ্দেশ্য আৰু ইয়াৰ মাজতে ইউপিপিএল বিপিএফ বিজেপিৰ ইগৰাকী প্ৰাৰ্থীয়ে সিগৰাকী প্ৰাৰ্থীক টাৰ্গেট কৰি লৈছে ভেৰগাঁও টংলা গুৰেশ্বৰৰ পৰা কোকৰাঝাৰ পৰ্যন্ত প্ৰাৰ্থীৰ টাৰ্গেট এতিয়া নিশ্চিত জয়ৰ বাবে আৰু যাৰ বাবে সমালোচনাৰ কোনো সুযোগ এৰি দিয়া নাই কোনো এগৰাকী প্ৰাৰ্থীয়ে তেওঁলোকে এতিয়াও মানে অনুভৱ কৰিছে যে আগৰ 17টা বছৰ যিখিনি বনাই খুৱাইছিলে হাগ্ৰামা মহিলাৰীয়ে সেইটো বেছি টেষ্ট আছিলে গতিকে সেই টেষ্টটো আকৌ ল'ব বিচাৰিছে ৰাইজে গোবিন্দ বসুমতাৰী আজিৰ তাৰিখৰ মোৰ কাৰণে একো ফেক্টৰ নহয় কাৰণ যোৱা 5টা বছৰত মই বাৰে বাৰে কৈ আছোঁ যোৱা 5টা বছৰত তেওঁ একো কাম কৰিব পৰা নাই ইয়াত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যেটো আজি একো হোৱা নাই বুলি কৈছে এইটো ভিত্তিহীন তেখেতে এতিয়া চশমাটো খুলি চালে দেখা পাব যে বিটিআৰ কিমান উন্নতি হৈছে এনেকৈ এতিয়া জমি উঠিছে বিটিআৰৰ ৰাজনীতি হেলিকপ্টাৰ এতিয়া ইছ্যু নহয় ইছ্যু এতিয়া কোনে কিমান ভোটাৰৰ মন জয় কৰিব পাৰে আৰু এনেকৈ নাচে গানে ভৰপূৰ মনোৰঞ্জনধৰ্মী প্ৰচাৰৰ মাজত জিন্দাবাদ মুৰ্দাবাদ ধ্বনি ব্যুৰো ৰিপৰ্ট DY 365